জ্যোতিদ্বীপ বৈশ্য এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিব বিচাৰিছোঁ। নতুন বছৰৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। অৰুণোদয় আঁচনি যদি আপোনালোকৰ পৰিয়ালত কোনোবাই পায়, মহিলাসকলে পাই আছে, তেওঁলোকৰ বাবে বৃহৎ উপহাৰ মুখ্যমন্ত্ৰীয়ে কৈছে ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনি পোৱা মহিলাসকলৰ বেংক একাউণ্টত 8,000 টকা একেলগে সোমাব, অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন 8,000 টকা ফেব্ৰুৱাৰীৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব। তাৰ লগতে আন কেইবাটাও বৃহৎ ঘোষণা আছে। 21টাকৈ বৃহৎ উপহাৰ এই মুহূৰ্তত ৰাজ্যবাসীলৈ নতুন বছৰৰ প্ৰথমটো দিনত লৈ আহিছে। আমি জনাই আছোঁ টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে 21টা বৃহৎ উপহাৰ। আমি জনাই আছোঁ ডাঙৰ খবৰ, নতুন বছৰত মুখ্যমন্ত্ৰীয়ে 21টা বৃহৎ উপহাৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলৰ বাবে ভাল খবৰ আহিছে, বৃহৎ উপহাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীয়ে 8,000 টকা লাভ কৰিব। ডাঙৰ খবৰ, 8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা আপোনালোকৰ একাউণ্টত পাব। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে সুবিধা লাভ কৰিব। 8,000 টকা চৰকাৰে তেওঁলোকক প্ৰদান কৰিব। ইফালে আজিৰে পৰা 100 টকাতেই লাভ কৰিব চেনি, দাইল আৰু নিমখ। ইয়াৰ পূৰ্বে 117 টকা হৈ আছিলে, আজিৰে পৰা 100 টকাতেই লাভ কৰিব। বৃদ্ধ পেঞ্চন 250ৰ পৰা 400 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত আজিৰে পৰা গঠন কৰা হৈছে 8ম দৰমহা আয়োগ। আন এটা বৃহৎ ঘোষণা, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। বাবু আঁচনি আৰম্ভ হৈছে, গ্ৰেজুৱেট শিক্ষাৰ্থীৰ বাবে আগবঢ়োৱা আৰ্থিক সকাহ, প্ৰতিটো লাইন যাতে পেছ কৰা হয়। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি আৰু ইয়াৰ অধীনত 2,000 টকাকৈ মাহে পাব পষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে। 2,000 টকাকৈ মাহে ছাত্ৰসকলে পষ্ট গ্ৰেজুৱেটৰ ছাত্ৰসকলে এই টকা লাভ কৰিব। গ্ৰেজুৱেটৰ ছাত্ৰসকলে শিক্ষাৰ্থীৰ ঠাইত ছাত্ৰ লিখিলে সুবিধা হ'ব। গ্ৰেজুৱেটৰ ছাত্ৰসকলে মাহিলী 1,000 টকাকৈ লাভ কৰিব। অৱশ্যে যি পৰিয়ালৰ উপাৰ্জন 4 লাখ টকাতকৈ কম তেওঁলোকৰ বাবেহে এই বাবু আঁচনি। উদাসীন ভকতক ৰাজ্য চৰকাৰে 1,500 টকাকৈ প্ৰদান কৰিব। আন এটা উপহাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা। গুৱাহাটীত নিৰ্মাণ কৰা হ'ব এৰ' চিটি। গুৱাহাটী বিমানবন্দৰৰ সমীপত এৰ' চিটি নিৰ্মাণ কৰা হ'ব। ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হ'ব উত্তৰ গুৱাহাটী দলং। অসমত মোবাইল নিৰ্মাণ কৰা কোম্পানী অসমত আহিব, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আন এটা বৃহৎ ঘোষণা, ছেমি কণ্ডাক্টৰৰ পিছত মোবাইল নিৰ্মাণ কৰা কোম্পানী আহিব। 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। নতুন যিবিলাক মই ক'লোঁ যে মোবাইল নিৰ্মাণ কৰাটো, সেইটো এটা বৃহৎ ঘোষণা, সেইটো এড কৰিব লাগে। আমি জনাই আছোঁ এই মুহূৰ্তত অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ। 8,000 টকা পাব অৰুণোদয় আঁচনিৰ বাবে। মুখ্যমন্ত্ৰীয়ে কৈছিলে 1 তাৰিখে ডাঙৰ উপহাৰ দিম, 1 তাৰিখে ভাল উপহাৰ দিম। প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 8,000 টকা পাব। কেতিয়া পাব? ফেব্ৰুৱাৰীৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত। বিহুৰ উপহাৰ পূৰ্বে, বহাগ বিহুৰ উপহাৰ পূৰ্বে এই সম্পূৰ্ণ টকা একেলগে প্ৰদান কৰা হ'ব। 8,000 টকা পাব। আজিৰে পৰা 100 টকাতেই লাভ কৰিব চেনি, দাইল, নিমখ। আন এটা উপহাৰ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত ঘোষণা কৰিছে। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰিৱৰ্তে 450 টকালৈ বৃদ্ধি কৰা হৈছে। 8ম দৰমহা আয়োগ গঠন কৰা হৈছে আজিৰে পৰা ৰাজ্যিক কৰ্মচাৰীৰ বাবে। ডাঙৰ খবৰ, যিদৰে চেণ্ট্ৰেলত 8 পে কমিশ্যনত গঠন কৰা হৈছে, ৰাজ্যতো গঠন কৰা হ'ব। গ্ৰেজুৱেট ছাত্ৰসকলৰ বাবে ভাল খবৰ, বাবু আঁচনি আহিছে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰসকলে বাবু আঁচনিৰ অধীনত ধন লাভ কৰিব প্ৰতি মাহে। পষ্ট গ্ৰেজুৱেট ছাত্ৰসকলে মাহে 2,000 টকাকৈ, মাহিলী 2,000 টকাকৈ একাউণ্টত ধন লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে গ্ৰেজুৱেট শিক্ষাৰ্থীসকলে মাহে 1,000 টকাকৈ একাউণ্টত টকা লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰীৰ মন্তব্য কেইটামান মুহূৰ্তৰ পিছতে শুনোৱাম। 4 লাখ টকাতকৈ যিসকলৰ কম উপাৰ্জন, যিবিলাক পৰিয়ালৰ, তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। উদাসীন ভকতসকলে চৰকাৰৰ পৰা 1,500 টকাকৈ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। গুৱাহাটীত এৰ' চিটি নিৰ্মাণ কৰা হ'ব। অসমলৈ মোবাইল নিৰ্মাণ কৰা কাৰখানা আহিব। টাটা ছেমি কণ্ডাক্টৰৰ পিছত আন এটা বৃহৎ কোম্পানী আহিব, যাৰ মেনুফেকচাৰিং প্লেণ্ট অসমত হ'ব। আন এটা বৃহৎ ঘোষণা, ফেব্ৰুৱাৰী মাহতে উত্তৰ গুৱাহাটীৰ দলং মুকলি হ'ব। তাৰ লগতে কোৱা হৈছে এলিভেটেড কৰিডৰ, প্ৰায় 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰধানমন্ত্ৰীয়ে তাৰ আধাৰশিলা মুকলি কৰিব।
কেইবাটাও বৃহৎ ঘোষণা আছে মোবাইল নিৰ্মাণ কৰা কোম্পানী সেমি কণ্ডাক্টৰৰ পিছত আন এটা বৃহৎ কোম্পানী এটা ডাঙৰ ব্ৰেণ্ডৰ মোবাইল নিৰ্মাণ বা মোবাইল প্ৰস্তুত অসমতেই হ'ব মুখ্যমন্ত্ৰীয়ে 21টাকৈ বৃহৎ ঘোষণা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে কৰিছে জানুৱাৰীৰ 1 তাৰিখেই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে কোটি কোটি লোকৰ বাবে এই সমূহ ঘোষণা লৈ আহিছে মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আহি পৰিছে এই মুহূৰ্তত এক্সক্লুসিভ মন্তব্য হাফ প্লেটত আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম মধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত ২৫০০ টকা গ্ৰেজুৱেটত ১২৫০ টকা আৰু হাই সেকেন্ডাৰীত আমি ১০০০ টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত ২০০০ টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত ১০০০ টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন ৪ লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি ৪ লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক ৪০০ টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান ২৫০ টকা দি আছোঁ আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি ৪০০ টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধ্বত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী
আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছো আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজি কৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম মধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ
বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। মধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে, যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ। আৰু পষ্ট গ্ৰেজুৱেটত 2500 টকা, গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া
ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাখি লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম মধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ সেইটো হ'ল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু
ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা, গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াম। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজো। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে
আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰি মধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক